এতিয়া মুখা এটা পিন্ধি চাওক, খুৰাই পিন্ধাই দিব। ভাল লাগিছে নে চুলিখিনি খাৰা খাৰাকে? কেটেলা পহু লাগিছে। আছো আমি বৰ্তমান এতিয়া সত্ৰ নগৰী মাজুলীত। খুব বেছি ভাল লাগিছে, এটা সপোন আছিল মাজুলীলৈ অহাৰ, আৰু এতিয়া বৰ্তমান আজি আমি মাজুলীত আছিলো প্ৰাঞ্জলৰ ঘৰত, আৰু আচল মাজুলীৰ মজাটো আজিহে পাম। মাজুলী মানে আগৰ মাজুলী নাই আৰু এতিয়া বৰ্তমান। আজিকালিৰ মাজুলী একদম ৰাস্তা পদূলি পুৰা ধুনীয়া হৈ গ'ল, বহুত ভাল হৈ গ'ল, যথেষ্টখিনি ৰাস্তা পদূলি ভাল দেখা পাইছোঁ। কিন্তু আছিলোঁ আমি প্ৰাঞ্জলৰ ঘৰত। প্ৰাঞ্জলহঁতৰ ঘৰটো অকণমান ভিতৰলৈ সোমাবলগীয়া হয়। প্ৰাঞ্জলহঁতৰ গাঁওখনৰ নাম হৈছে ভকত চাপৰি ভীমপৰা, আৰু ইয়াৰ মানে প্ৰতিঘৰ মানুহেই খেতিৰ লগত জড়িত, আৰু সকলোৰে ঘৰে ঘৰে খেতি আছে, খেতি বাতি কৰে। সোঁফালে মাটিমাহ খেতি, তাৰপিছতে ধান খেতি, আৰু এইফালে দেখা পাইছে আপোনালোকে কুঁহিয়াৰৰ খেতি। মুঠতে খেতিয়ে খেতি। আজি আমাক প্ৰাঞ্জলে মাজুলীৰ কেইখনমান সত্ৰ দেখুৱাবলৈ লৈ যাব, আৰু প্ৰথমতে আমি গৈ আছোঁ দক্ষিণপাট সত্ৰলৈ। ইয়াৰ পৰা প্ৰায় 16 কিলোমিটাৰ আছে এতিয়া। কিমান ধুনীয়া ৰাস্তা, বাপৰে বাপ। মাজুলী জনাজাত সত্ৰ আছে বহুত তাৰেনো ৰাস চাবলৈ ভাল। গানটো শুনিছেনে বাৰু আপোনালোকে? কি যে মজা লাগে। ৰাস আপোনালোকে চাবলৈ পাব কিন্তু অহাটো ভিডিঅ'ত। ৱাও, অতি সুন্দৰ। নাও এখন লৈ গৈ আছে ঠেলাৰ ওপৰত আছে ঘাঁহ, গৰুৰ কাৰণে হ'বলা। দক্ষিণপাট সত্ৰলৈ আমি আহি পাই গ'লো বুলি ধৰি লওক, আৰু অকণমান দূৰ আছে। আমি সৌটো ৰাস্তাৰ পৰা এনেকৈ যাব লাগিব। তাৰপাছতে দেখুৱাই দিবলৈ বিচাৰিছোঁ, সেয়া দলং আৰম্ভণি হৈছে মাজুলীৰ পৰা যোৰহাটলৈ। কাম চলি আছে এইফালে। অৱশেষত আমি দক্ষিণপাট সত্ৰলৈ আহি পালোঁ। এইখন চাওক, গেটখন কিমান ধুনীয়া। আমি সোমাই গ'লো। ইমান ধুনীয়াকৈ গছবোৰ ৰাস্তাৰ পাৰে পাৰে আছে, দেখিয়ে ভাল লাগি গৈছে পাই। বাইকখন ক'ৰবাত ইয়াতে পাৰ্কিং কৰিব লাগিব, আৰু ইয়াতে ক'ৰবাত থৈ যাব লাগিব। আচল গেটখনৰ ভিতৰলৈ আমি সোমোৱাই নাই, একদম বাহিৰত পুৰা মেলা চেলা বহি গৈছে, দোকান চোকান বহি গৈছে দেখোন। জোতা চপ্পলবোৰ আমি ইয়াতে থৈ ললো। তাৰপাছত আমি এতিয়া ভিতৰলৈ যাম। কৃষ্ণ, ভিতৰলৈ সোমাই আহিলো, আৰু প্ৰকাণ্ড পুখুৰী এটা আমি দেখা পাইছো। তাৰ পাছত সৌৱা গেট এখন বনাই থৈ দিছে, সংকল্প দিৱস বুলি। আচলতে আজি হৈছে ৰাস, আজি নিশাৰ পৰা ৰাসলীলা আৰম্ভ হ'ব আচলতে। আৰু সৌৱা চাওক, ৰাইজে বন্তি প্ৰজ্বলন কৰি আছে। এতিয়া আমি যাম এইফালে, আৰু এয়া হৈছে দক্ষিণপাট সত্ৰৰ মূল নামঘৰ ভাগ। এই মূল নামঘৰৰ যিবোৰ খুঁটা আছে, সকলোবোৰ গছৰ কুন্দা হয়, আকৌ পকাৰ বুলি নাভাবিব। সকলোতকৈ ভাল কথাটো হ'ল যে দক্ষিণপাট সত্ৰত চাবলৈ হৰিণা পহু আৰু শহা পহু আছে। চাওকচোন কিমান ধুনীয়াকে ঘাঁহ খাই আছে। লৈ যাওঁ নেকি বাৰু এটা, বহুত ভাল লাগিছে আচলতে দক্ষিণপাট সত্ৰলৈ আহি। প্ৰথমবাৰৰ বাবে আহিছো, আৰু আহি যিটো পৰিৱেশ দেখা পাইছো বহুত ভাল লাগিছে। এইখন এখন সত্ৰৰ গেট। তাৰ পাছতে ছাবস্ক্ৰাইবাৰ বন্ধু এজনে দোকান এখন দিছে, কপিকে খাই লওঁ আৰু একাপমান। আজি আমি 3খন সত্ৰলৈ যোৱাৰ কথা ভাবিছো, চামগুৰি সত্ৰ, দক্ষিণপাট সত্ৰ আৰু আউনীআটী সত্ৰলৈ। আমি বাৰু এতিয়া দক্ষিণপাট সত্ৰৰ পৰা আহিলো, গৈ আছো এতিয়া চামগুৰি সত্ৰলৈ। চামগুৰি সত্ৰ, আৰু ইয়াতো গেট এখন বনাই থৈ দিছে ধুনীয়াকৈ। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ, শ্ৰী শ্ৰী চামগুৰি সত্ৰ মাজুলী। আগফালে বহুত ভিৰ হৈ আছে, সেইবাবে আমি বাইক এখন ইয়াতে থৈ দিম। যিহেতু ৰাস আছে সেইবাবে একদম দোকানবোৰ বহি গৈছে। ৰাতি ভাল লাগিব ন প্ৰাঞ্জল? ৰাতি মজা লাগিব। এইফালে আছে চামগুৰি সত্ৰৰ মুখা শিল্পৰ বাবে বিশ্ববিখ্যাত চামগুৰি সত্ৰৰ ভিতৰলৈ সোমাই যাওঁচোন বলক, আপোনালোকেও বলক মোৰ লগতে।
পালে আপোনালোকে চামগুৰি সত্ৰৰ মুখাশিল্প আৰু লগত আছে খুৰা আৰু খুৰাক অকণমান মুখাশিল্পৰ বিষয়ে ক'বলৈ অনুৰোধ জনাইছো। হয় হয় নমস্কাৰ, মোৰ নাম শ্ৰী ধীৰেন গোস্বামী। হয়, মই চামগুৰি সত্ৰৰ এজন সত্ৰীয়া হয় হিচাপে আমাৰ এই মুখাশিল্পৰ লগত মই সম্পূৰ্ণ জড়িত হৈ আছো। হয় হয় আমাৰ হ'ল এখন চামগুৰি সত্ৰ। আমাৰ এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দত ৰজা চক্ৰধৰ সিংহৰ দিনত প্ৰতিষ্ঠিত এখন সত্ৰ। হয় তেতিয়াৰ প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। হয় 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 সেই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই শৰণ লৈ এই চামগুৰি সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। এজোপা চাম গছৰ গুৰিত, সেইকাৰণে নাম দিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। হয় 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 গুৰুজনাই 500 বছৰৰ আগতে বৰদোৱা থানত চিহ্ন যাত্ৰাৰ ভাওনা যোগেদি মুখাশিল্পটো তৈয়াৰ কৰিছিলে। হয় আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। হয় আহোঁতে 2003 চনত আমাৰ ডক্টৰ ভূপেন দা যেতিয়া সংগীত একাডেমীৰ অধ্যক্ষ হ'ল, তেওঁৰ দিনতে মুখাশিল্পটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে। আমাৰ মুখা বনোৱা পদ্ধতিটো হ'ল, প্ৰথমতে আমি বাঁহৰ কাঠিয়ে তৈয়াৰ কৰোঁ, তাৰপিছতে কুমাৰ মাটিৰে কাপোৰ মাৰোঁ, তাৰ ওপৰত গৰু গোবৰে চেহেৰা বনাওঁ, গৰু গোবৰ, তাৰপিছত আকৌ তাৰ ওপৰত কুমাৰ মাটিৰে কাপোৰ মাৰোঁ। মানে আমাৰ এইটো সাধাৰণ মাটিটো নহয়, সাধাৰণ মাটি নহয়, এইটো কুমাৰ মাটি। এইটো যি কলহ টেকেলি বনাই, সেইটো সেই মাটিটোৱে যেতিয়া সেইটো শুকাব তাৰ ওপৰত আমি ৰং কৰোঁ। সেই মাটিটো ইয়াত পোৱা যায় জানো? নাই, এইটো ব্ৰহ্মপুত্ৰৰ কাষত পায়, 30 ফুট তলৰ পৰা পায়। আৰু সেই মুখাকে আমি 3টা ভাগত বনাওঁ, যেনে বৰ মুখা, লটকাই মুখা আৰু মুখ মুখা। এতিয়া ইয়াত যিবোৰ দেখা পাইছো এইবোৰ এনে দেখুৱাবলৈ কাৰণে থৈ দিয়া আছে। ইয়াত আমি মিউজিয়াম কৰি আছো, বা আমি ইয়াৰ পৰা কিছুমান জেগাত আমি ভাওনা কৰোঁ, বিক্ৰী সকলো হয়। সেয়া যেনে কুম্ভকৰ্ণ যে দিছে, এইটো বৰ মুখা বুলি কয়। তাৰ কাষতে আছে কিছুমান লটকাই মুখা, আৰু চৌকেছত থকাবোৰ মুখ মুখা। এইবিলাক ধন্যবাদ জনাইছো খুৰাক, খুব ভালদৰে বুজাই দিলে মুখা শিল্পৰ বিষয়ে। এতিয়া মুখা এটা পিন্ধি চাওঁ, খুৰাই পিন্ধাই দিব। হনুমানৰ নহয় জানো? হনুমান হয়। আৰু ইয়াত কিছু সামগ্ৰী আমি দেখা পাইছো। এইবোৰ খুৰা বেতৰ নে মেটেকা? এইটো মেটেকা, এটা পানী মেটেকা। মেটেকাৰ পৰা বনাইছে? এইটো মানে নেটফ্ৰী ইয়াত ট্ৰেইনিং দিছিলে আমাৰ মহিলাসকলে। 25 গৰাকী মহিলাক ট্ৰেইনিং দিছিলে, আৰু তেওঁলোকে এইবিলাক এতিয়া বৰ্তমান বনাই প্ৰস্তুত কৰিছে, আৰু এইবিলাক আমাৰ ইয়াতে ৰাখে, আৰু বিশ্বৰ লোক আহে, সকলোৱে এইটো গ্ৰহণ কৰে। তেওঁলোকে এটা মানে নেচাৰেল বস্তু, বিক্ৰীৰ বাবে হয়। বিক্ৰীৰ বাবে হয়। আৰু এয়া কুহিলা কঠ, এইবিলাক কুহিলা কঠ, খুব পাতলা হয়, একেবাৰে পাতলা, বহুত পাতলা। লাষ্টিংটো হ'ব চাগে, বহুত যুগ যাব। আহিলো যিহেতু এটা টুপিকে লৈ ললো, আৰু মেটেকাৰ টুপি ভাল লাগিছে নে? আমি প্ৰথমতে গলো দক্ষিণপাট সত্ৰলৈ, তাৰ পাছতে আহিলো চামগুৰি সত্ৰলৈ, মুখাশিল্প চালো, খুব বেছি ভাল লাগিল। আৰু এতিয়া যাম আমি আউনীআটী সত্ৰলৈ। এয়া আমি আহি পাই গলো আউনীআটী সত্ৰলৈ। কি সুন্দৰ গেটখন। মই ভাবিছিলো বাইকবোৰ বাহিৰতে থব লাগিব নেকি বুলি, নহয়, ভিতৰতো যাবলৈ পাৰি। আমি সোমাই গলো ধুনীয়াকৈ। এই গেটখন এইটো নতুনকেহে বনাইছে, প্ৰাঞ্জলে ক'লে মোক যোৱাকালি। জোতা চপ্পলবোৰ তাতেই খুলি থৈ দিলো, আৰু আছো এতিয়া আউনীআটী সত্ৰৰ গেটৰ সন্মুখত। 1575 চনতে স্থাপিত হৈছিল, আৰু ইয়াত ছাবস্ক্ৰাইবাৰ কিছুমান লগ পাইছো। ক'ৰ পৰা আহিছা? লখিমপুৰৰ পৰা আহিছে, লগ পাই গলো, ভাল লাগিল। আউনীআটী সত্ৰৰ নাম সৰুৰ পৰা শুনি আহিছো, পঢ়ি আহিছো, কিন্তু আজি নিজে আহি বহুত বেছি ভাল লাগিছে। এয়া হ'ল আকাশবন্তি বুলি কয় আউনীআটী সত্ৰ। ইয়াত প্ৰভু কাতি বিহু যিদিনাখনি উৰুকানিখনি আকাশবন্তি প্ৰজ্বলন কৰে। হয়, সেইটো মানে আমি যেনেকে চাকি জ্বলাওঁ ঘৰত, ইয়াত সত্ৰসমূহ ভকত বৈষ্ণৱে ইয়াত বন্তি জ্বলায়। এয়া হৈছে আউনীআটী সত্ৰৰ মূল নামঘৰ। ভৰিখনকে ধুই লওঁ প্ৰথমতে।
মোৰ আচৰিত লাগিছে যে তুলসীৰ কুণ্ডা হয় হেনো এইটো এয়া যি দেখা পাইছে তুলসী গছৰ কুণ্ডা ইমান যে ডাঙৰ কুণ্ডা হৈ যায় তুলসী গছ মই আজিহে সঁচাকৈ ভালদৰে জানিলো আমি এতিয়া ক'ত গৈ আছো প্ৰাঞ্জল আমি এতিয়া জলপান খাবলৈ গৈ আছো অ এইফালেহে নি এইফালে নেকি মই আকৌ গেটৰ ওচৰতে বুলি ভাবিছিলো আকৌ এই বন্ধুজন বগা চোলা পিন্ধি আছে মই ভালদৰে মই চিনাকি কৰাই দিছো নামটো কৈ দিয়া অলপ ভালকৈ চিনাকিটো দি দিয়া বৰুৱা হয় মোৰ এটা চেনেল আছে ঐতিহ্য অসম বুলি হয় ভাওনা আৰু যিসকলে ভাওনা চাই ভাল পায় এখেতৰ চেনেলটো চাব আৰু আপুনি ইয়াতে থাকে ইয়াতে থাকে ন হয় ভাইটি তোমালোকৰ নামটো কোৱাচোন তোমাৰ বিতোপন বৰা ইয়াতে থাকা তোমালোকে হয় তাৰপিছত ইয়াত মানে আউনীআটী সত্ৰৰ চাৰিওফালে এনেকুৱা বহুতো ৰুম দেখা পাব আপোনালোকে আচলতে সত্ৰসমূহত থাকিবলৈ যিবোৰ ঘৰ থাকে কোঠালি থাকে সেইবোৰক বহা বুলি কোৱা হয় বহা লাৰু খাই আছো আৰু এফালে আমাৰ মিঠৈ জানি মেলিও মই ভুল কৰিছো মিঠৈ হয় মিঠৈ আৰু বেজবৰুৱা ৰুমলৈ মাতিলে ৰুম বুলি নকয় আচলতে বহা বুলি কয় তাৰপিছত এতিয়া জলপান দিছে এয়া জলপান আগবঢ়াই দিছে এতিয়া জলপানকে খাই লওঁ খুব ধুনীয়াকে জলপান খাই ওলাই আহিলো ধন্যবাদ বেজবৰুৱা ডাঙৰীয়া এতিয়া আমাৰ বেজবৰুৱা ডাঙৰীয়া অকমান কৈ দিব হেৰি কি বুলি কয় আউনীআটী সত্ৰৰ বিষয়ে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে মানে আহোম ৰজা জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিলে সত্ৰখন হয় তেখেতে প্ৰথম তেতিয়া শতাধিকাৰ পৰিচয় হৈছিলে নিৰঞ্জন দেৱ গোস্বামী হয় 1653 চনত প্ৰতিষ্ঠা হৈছিলে সত্ৰখন হয় এই সত্ৰখন মানে আপোনাৰ সেই সময়ত যিসকল আহোম ৰজা আছিলে সেই আহোম ৰজাসকলে শৰণ ল'বৰ কাৰণে হয় হয় দামোদৰ দেৱৰ আৰ্হিত হয় মানে সত্ৰসমূহ হেৰি কৰিছিলে হয় হয় প্ৰতিষ্ঠা কৰিছিলে আৰু আমাৰ যোন মূৰ্তিভাগ আছে গোবিন্দ মহাপ্ৰভু আমি শ্ৰীকৃষ্ণ মূৰ্তি হয় আমি গোবিন্দ বুলি কওঁ হয় আৰু আমাৰ মাজুলীৰ মানে ডাঙৰ সত্ৰ বুলি ক'লে আউনীআটী সত্ৰখন পৰে হয় হয় তাৰ পাছতে আছে দক্ষিণপাট সত্ৰখন পৰিব হয় গৈ আহিলো বাৰু দক্ষিণপাট তাৰপিছত গড়মূৰ হয় হয় তাৰপিছত আপোনাৰ সেই বেঙেনাআটী সত্ৰখন এইখন হৈছে আহোম ৰজাৰ দিনৰ সত্ৰ আউনীআটী সত্ৰত এটা মিউজিয়াম আছে এতিয়া আমি মিউজিয়ামটো চাবলৈ যাম মিউজিয়ামটো চালো বহুত বেছি ভাল লাগিলে আৰু চাবলগীয়া বহুতো বস্তু আছে কিন্তু ভিতৰত ফটো মৰা বা ভিডিঅ' কৰাৰ অনুমতি নাই একদম চাবলগীয়া আছে আমাৰ আহোম স্বৰ্গদেউসকলৰ বস্ত্ৰসমূহ আৰু কি হেৰি ব্যৱহাৰ কৰা হেংদাং আছে তাৰপিছতে বস্ত্ৰ কাপোৰ কানি মানে সকলোবোৰ পুৰণি বস্তু খুব ধুনীয়াকে সাজি থোৱা আছে গদাধৰ সিংহই খোৱা কাঁহী বাতি আছে হয় হেংদাং আছে বহা চকী আছে পুৰণি মুদ্ৰা আছে মুঠতে সকলো পুৰণি বস্তুবোৰ খুব ধুনীয়াকে সংৰক্ষণ কৰি ৰাখি থৈছে কিন্তু মেইন বস্তুটো হৈছে মিউজিয়ামৰ মানে এই হেৰিটো হাতী দাঁতৰ পাতি মানে হেৰি হাতীৰ মই এইটো একদম ধৰিব নোৱাৰিলো কেনেকে উলিয়াইছে আচৰিত কিন্তু মানিবলগীয়া এখন পাতি আছে সেই পাতিখন মানে হাতীৰ দাঁতৰ পৰা বনোৱা হৈছে সৰু সৰুকে কাঠি কৰি মানে বনাইছে আৰু 2 নম্বৰ কথা হৈছে কি পিতলৰ খৰাহী এটা আছে মানে পিতলৰ যেনেকে আমি আমাৰ বাঁহৰ খৰাহীটো খুব ধুনীয়াকে এনেকে বয় সৰু সৰু কাঠিবোৰ বয় ইয়াত মানে সেই কাঠিবোৰ পিতলৰ হয় মানিবলগীয়া কিন্তু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিম বুলি ভাবিছো যদি ভাল পালে লাইক এটা মাৰি দিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ ধন্যবাদ।